নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। বন্ধু বান্ধৱীসকল, মই আজি এটা লৈ আহিছোঁ ভিডিঅ', আধ্যাত্মিকতাৰ ভিডিঅ', যিটো আপোনালোকেও কিছু যদি ইয়াৰ বিষয়ে জানে, নিশ্চয় আপোনালোকেও পুণ্য প্ৰাপ্তি হ'ব। মই কৰ্মসূত্ৰে মুম্বাইতে থাকোঁ আৰু ইয়াত নামঘৰ যিহেতু নাই, সাধাৰণতে হনুমান মন্দিৰ বা মা দুৰ্গাৰ মন্দিৰ 500 মিটাৰৰ ভিতৰে ইয়াতে দেখা যায়। যথেষ্ট হনুমানৰ মন্দিৰ আৰু দুৰ্গা মাৰ মন্দিৰ আছে। মই প্ৰায়ে মঙলবাৰ শনিবাৰে পৰাপক্ষত মন্দিৰ দৰ্শন কৰোঁ। এদিন মই ঘৰৰ ওচৰৰে এটা মন্দিৰত দৰ্শন কৰিবলৈ যাওঁতে দেখিলোঁ যে মন্দিৰটোৰ বেদীত শিৱলিংগ, দুৰ্গা মূৰ্তি, গায়ত্ৰী, বিষ্ণু, লক্ষ্মী, গণেশ, ব্ৰহ্মা আৰু হনুমান, ৰাম, সীতা, ৰাধে, কৃষ্ণ আৰু বিঠ্ঠল ভগৱান, শ্ৰীকৃষ্ণৰ ভগৱান দত্তাত্ৰেয় সকলোখিনি মূৰ্তিয়ে দেখিলোঁ। ময়ো গণেশৰ আৰাধনা কৰি শিৱলিংগত জলাভিষেক কৰি সকলো মূৰ্তিতে একোটাকৈ ফুল নিবেদন কৰি হনুমানৰ কান্ধৰ পৰা সেন্দুৰৰ ফুট এটা লৈ ঠিক ওলাই আহিব ধৰোঁতে মই দেখিলোঁ আৰু এটা মন্দিৰ তাতে লাগি আছে আৰু বহুতো মানুহ একগোট হৈ সন্ধিয়াৰ প্ৰাৰ্থনা কৰি আছে, আৰতি কৰিব ধৰিছে। ময়ো আগবাঢ়ি গৈ দেখিলোঁ যে মন্দিৰৰ ভিতৰত এজন দেৱতাৰ মূৰটো ওলাই আছে, বাকী ফুল তুলসীৰে ঢকা। মই বুজিবলৈ চেষ্টা কৰাৰ পাছত গম পালোঁ যে তেওঁ হ'ল খাটুশ্যাম বাবা। এতিয়া জানো আহক, কোন এই খাটুশ্যাম বাবা? অতি শক্তিশালী এই মন্দিৰ আৰু ইয়াৰ পৌৰাণিক কাহিনীও আছে আৰু তাৰ কাৰণে আমি যাব লাগিব মহাভাৰতৰ যুদ্ধলৈ। ই এক দিব্য কাহিনী, যিয়ে কলিযুগত যিসকলৰ দুৰ্ভাগ্যবশত সকলো কষ্ট ভোগ কৰি আছে, জীৱনত যিসকল বিফল হৈ গৈছে, তেওঁলোকৰ কাৰণে আচৰিত যে খাটুশ্যাম নামটো শুনিলেই মানুহৰ জীৱন পথ সলনি হৈ যায়। ময়ো মনতে পুহি ৰাখিলোঁ যে সময় সুবিধা পালে প্ৰভুই কৰিলে এদিন খাটুশ্যাম মন্দিৰ দৰ্শন কৰিবলৈ যাম, যিটো মুখ্য মন্দিৰ আছে ৰাজস্থানত। ৰাজস্থানৰ চিকাৰ জিলাৰ এখন সৰু অখ্যাত গাঁও নাম হ'ল খাটু আৰু ইয়াতেই আছে মুখ্য মন্দিৰটো, য'ত প্ৰতিদিনে লাখ লাখ ভক্তই দৰ্শন কৰিবলৈ ভিৰ কৰে। সৌভাগ্যৱান ভক্তইহে দৰ্শন কৰিব পাৰে। সকলো ভক্তই নিজ নিজ মনোকামনা লৈ এই মন্দিৰ দৰ্শন কৰিবলৈ আহে। বহুতৰ আৰ্থিক স্থিতি, কাৰোবাৰ ৰোগ মুক্তি আৰু কোনেও হয়তো সন্তান সুখৰ কাৰণে প্ৰাৰ্থনা কৰিবলৈ ভাৰতবৰ্ষৰ লগতে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা এই স্থানলৈ দৰ্শন কৰিবলৈ আহে। যিয়ে আন্তৰিকতাৰে আহে, তেওঁলোকে খালী হাতেৰে যাব লগা নহয়, এয়া বিশ্বাস। এই পৃথিৱীৰ সকলো পবিত্ৰ ধামৰ দৰেই চমৎকাৰী এই ধাম। গতিকে সেই মহাভাৰতৰ সময়লৈকে এতিয়া আমি উভতি যাব লাগিব, যি নেকি সময়ৰ লগে লগে এদিন পাহৰণিৰ গৰ্ভত বিলীন হৈছিল। শুনক আপোনালোকে ভালদৰে, আপোনালোকৰ অন্তৰাত্মা শীতল হৈ পৰিব আৰু ইয়াৰ পৰা আধ্যাত্মিক জ্ঞানৰ লগতে পুণ্য প্ৰাপ্তিও হ'ব। শাস্ত্ৰৰ মতে আধা জ্ঞান দুখৰ কাৰণ হৈ পৰে, গতিকে সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে শুনিব। মহাভাৰতৰ যুদ্ধ হৈছিল অধৰ্মৰ হকে ধৰ্মৰ যুদ্ধ। পঞ্চপাণ্ডৱৰ ভাতৃ ভীমৰ উত্তৰ পূৰ্বাঞ্চলত আজিৰ মণিপুৰ ৰাজ্যত হিড়ম্বাৰ লগত বিবাহপাশত বন্দী হৈছিলে আৰু তেওঁলোকৰ মাজত এটি সন্তান জন্ম হৈছিলে, যাৰ নাম আছিলে ঘটোৎকচ। সময়ত এই ঘটোৎকচৰ ঔৰসতেই পত্নী মুৰবী অৰ্থাৎ অহল্যা দেৱী এগৰাকী নাগ কন্যা আছিল। তেওঁৰ ঔৰসতে এজন দিব্য সন্তান জন্ম হৈছিলে আৰু তেওঁৰ নাম আছিলে বাৰ্বেৰিক। জন্মৰ সময়ত তেওঁৰ আকাশত দেৱগণে মৃদংগ বজায় আৰু আকাশখন দৈবিক প্ৰকাশেৰে পোহৰাই তুলিছিল। সময়ত বাৰ্বেৰিক এজন বীৰ যোদ্ধা হিচাপে পৰিগণিত হৈছিল। সৰুৰে পৰাই তেওঁ এজন আচৰিত শক্তিসম্পন্ন বালক আছিল। 5 বছৰ বয়সতে এখন হাতেৰে তেওঁ এটা দঁতাল হাতীক শান্ত কৰিব পাৰিছিল আৰু 10 বছৰ বয়সত 100 অসুৰক একেলগে তেওঁ বধ কৰিব পাৰিছিল। তেওঁৰ মাতৃ অহিল্যাৱতী বাৰ্বেৰিকক কৈছিল যে জীৱনত সদায় যি দুৰ্বল, যি হাৰি যায়, তেওঁৰ পক্ষতহে তুমি সদায় সহায় কৰিবা, তেওঁৰ পক্ষহে তুমি সদায় ল'বা। আৰু সেইকাৰণে তেওঁ মনতে পণ কৰিছিল যে মাতৃৰ এই বাক্য পালন কৰিব যিকোনো পৰিস্থিতিতেই। বাৰ্বেৰিক যেতিয়া 15 বছৰ বয়সৰ এজন যুৱক হৈ পৰে, তেওঁ হিমালয়ত গৈ পেলাই ঘোৰ তপস্যাত বৰফৰ মাজত তেওঁ শিৱৰ আৰাধনা কৰিবলৈ লৈছিলে। তেওঁৰ এই ঘোৰ তপস্যাত দেৱাদিদেৱ মহাদেৱ সন্তুষ্ট হৈ বাৰ্বেৰিকৰ সন্মুখত প্ৰকট হৈ
তিনিপাত কাৰ প্ৰদান কৰিছিল তেওঁ। আৰু এই দিব্য শক্তি সম্পন্ন তিনিপাত কাৰ প্ৰথম কাৰে শত্ৰুৰ সকলো স্থানৰ অনুমান কৰি প্ৰত্যেকটো স্থানতে একোটাকৈ ৰঙা চিহ্ন দি গৈছিল। দ্বিতীয় পাত বানে মিত্ৰ আৰু যাক ৰক্ষা কৰিব লাগে তেওঁলোকক বিচাৰি সুৰক্ষা দিয়া হিচাপে নীলা নীলা চিহ্ন দি গৈছিলে। আৰু তৃতীয় বানে শক্তিশালী আছিল, সকলো শত্ৰুকে একেলগে বধ কৰি শত্ৰুক দমন কৰিব পাৰিছিলে আৰু মায়াবী শত্ৰুকে তেওঁ বিচাৰি উলিয়াব পাৰিছিলে তৃতীয় পাত বানে। আৰু এইদৰে সকলো শত্ৰুকে বধ কৰিব পৰাৰ শক্তি আছিলে। মাতৃ অহল্যা দেৱীয়ে তেওঁক এখন দিব্য ধেনু দিছিলে, মহাকাল দত্ত ধনুখনৰ নাম দিছিল, আৰু যাৰ জংকাৰতে শত্ৰু ভয়ত পেঁপুৱা লাগিছিলে। মহাভাৰতৰ যুদ্ধত তেওঁ অংশ ল'বলৈ বুলি চিন্তা কৰিছিল, কাৰণ এয়া আছিল অধৰ্মৰ হকে ধৰ্মৰ যুদ্ধ। সেয়ে তেওঁ ঘোঁৰাত উঠি কুৰুক্ষেত্ৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল। যাত্ৰা পথত সকলোকে সুধিছিল যে কোনে কুৰুক্ষেত্ৰ যুদ্ধ নিৰ্মলি বা কোন হাৰিব পাৰে, তেওঁৰ কোনটো পক্ষ তেওঁ ল'ব। তেওঁ জানিব পাৰিছিল যে কৌৰৱ অতি শক্তিশালী, কাৰণ সকলো বীৰ যোদ্ধা কৰ্ণ, দ্ৰোণাচাৰ্য, ভীষ্ম আদি কৰি সকলো বীৰ কৌৰৱৰ পক্ষত আছিলে। তেতিয়া তেওঁ বুজিব পাৰিছিল যে পাণ্ডৱেই দুৰ্বল, আৰু পাণ্ডৱৰ পক্ষে তেওঁ যুদ্ধ কৰাটো স্থিৰাং কৰি লৈছিল। যেতিয়া তেওঁ কুৰুক্ষেত্ৰ পাবলৈ হৈছে দুখ ভাগৰত তেওঁ কিছু সময় এজোপা বটবৃক্ষৰ তলতেই জিৰণি লোৱাৰ কাৰণে চিন্তা কৰিলে, আৰু সেই উদ্দেশ্যে তেওঁ তাতে অকণমান সময় জিৰণি লৈ আছিল। ঠিক তেনেতে তেওঁ দেখিলে এজন অত্যন্ত সুন্দৰ সুঠাম এজন ব্ৰাহ্মণ যুৱক তেওঁৰ সন্মুখত উপস্থিত হৈছিল, আৰু তেওঁ আছিল স্বয়ং শ্ৰীকৃষ্ণ ব্ৰাহ্মণৰ ভেষত। বাৰ্বেৰিকক পৰীক্ষা ল'বলৈ তেওঁ এইদৰে ভেষ লৈ আহিছিলে। বাৰ্বেৰিকক তেওঁ সুধিছিলে যে তেওঁৰ যাত্ৰাৰ উদ্দেশ্য কি, আৰু তেওঁ ব্ৰাহ্মণৰ প্ৰশ্নত কৈছিল যে মহাভাৰতৰ যুদ্ধত নিৰ্বল পক্ষৰ এজন যোদ্ধা হিচাপে তেওঁ অংশ ল'বলৈ আহিছে। তেতিয়া শ্ৰীকৃষ্ণই মাত্ৰ এটা প্ৰশ্ন সুধিলে যে তুমি অকল তিনিপাত কাৰেৰেই যুদ্ধ কৰিবলৈ আহিছা যে? তেতিয়া শ্ৰীকৃষ্ণৰ এই প্ৰশ্নত বাৰ্বেৰিকে উত্তৰ দিছিল আৰু কৈছিল যে মাত্ৰ এই তিনিপাত বাণেৰে তেওঁ শত্ৰুপক্ষৰ সকলো শত্ৰুকে নিধন কৰি যুদ্ধত জয়লাভ কৰিব। তেতিয়া শ্ৰীকৃষ্ণই তেওঁৰ প্ৰমাণ দিবলৈ ক'লে, আৰু ক'লে যে বটবৃক্ষৰ সকলো পাত এডাল কাৰে তুমি ফুটা কৰিব লাগিব, কিন্তু এটা কথা মনত ৰাখিব লাগিব যাতে এটা পাতো নষ্ট নহয়, খালি ছিদ্ৰহে হ'ব। বাৰ্বেৰিকে শ্ৰীকৃষ্ণক ক'লে যদি ইচ্ছা কৰা যায় তেতিয়াহ'লে এডাল বাণেৰেই গোটেইখিনি ছেদ কৰিব পৰা যায়। তেতিয়া বাৰ্বেৰিকে তেওঁৰ প্ৰথম বাণডাল লৈ মহাদেৱক স্তুতি মিনতি কৰিলে, আৰু বৃক্ষৰ সকলো পত্ৰতে ছেদ কৰিব লাগে বুলি তেওঁ প্ৰাৰ্থনা জনালে। লগে লগে এৰি দিলে সেই বাণ, আৰু গছজোপাৰ সকলো পাত ছেদ কৰি ব্ৰাহ্মণৰ ভৰিৰ ওচৰত কাঁড়ডাল ৰৈ গ'ল। তেতিয়া বাৰ্বেৰিকে প্ৰভুক চিনি পালে আৰু অনুৰোধ কৰিলে যে হে প্ৰভু, আপোনাৰ ভৰিৰ তলত থকা পাতটো আপুনি মুকলি কৰি দিয়ক। তেতিয়া শ্ৰীকৃষ্ণই নিজৰ ৰূপত আহি প্ৰকট হ'ল। তেতিয়া বাৰ্বেৰিকে শ্ৰীকৃষ্ণৰ চৰণ যুগলত স্পৰ্শ কৰি ক'বলৈ ধৰিলে, হে পৰমেশ্বৰ, আপুনি মোৰ পৰম পিতা, আপুনি মোৰ পৰা কি বিচাৰিছে? তেতিয়া শ্ৰীকৃষ্ণই ক'লে, হে বাৰ্বেৰিক, তোমাৰ শক্তিক মই ধন্য মানিছোঁ, তোমাৰ এই শক্তি মহান, কিন্তু যিহেতু তুমি দুৰ্বল পক্ষত যোগদান দিবা, ধৰো তুমি পাণ্ডৱৰ পক্ষত যুদ্ধ কৰিলা, কৌৰৱ দুৰ্বল হ'বলৈ ধৰিব, তেতিয়া তুমি কৌৰৱৰ ফালে যাব লাগিব, আৰু যেতিয়া পাণ্ডৱ দুৰ্বল হ'বলৈ ধৰিব তেতিয়া তুমি পাণ্ডৱৰ পক্ষত আহিব লাগিব। গতিকে বাকী সকলো যোদ্ধাৰ কোনো কামেই নাথাকিব। গতিকে বাৰ্বেৰিকৰ শক্তি ইমানেই আছিল যে অকলে তেওঁ যুদ্ধখন সমাপ্ত কৰাৰ ক্ষমতা আছিল। শ্ৰীকৃষ্ণই বাৰ্বেৰিকৰ পৰা গুৰু দক্ষিণা হিচাপে মূৰটো বিচাৰিছিল, আৰু প্ৰভুৰ আজ্ঞাত নিজ হাতে তেওঁ মূৰটো কাটি প্ৰভুৰ হাতত দান কৰিছিল, আৰু প্ৰাৰ্থনা কৰিছিল যে হে প্ৰভু, মোৰ শেষ ইচ্ছা হ'ল যে যুদ্ধখন মই সম্পূৰ্ণকৈ চাব পাৰোঁ। শ্ৰীকৃষ্ণই তেতিয়া তেওঁক আশীৰ্বাদ দি কৈছিল যে তোমাৰ শেষ ইচ্ছা পূৰণ হ'ব। অকল সেয়াই নহয় যে যুদ্ধৰ উদ্দেশ্য আৰু মহত্বও সম্পূৰ্ণকৈ তুমি জ্ঞান পাবা, আৰু কলিযুগত মনুষ্যই তোমাক মোৰ নামেৰে পূজা কৰিব, মানুহে তোমাক শ্যাম নামেৰে জানিব। এতিয়া স্বয়ং প্ৰভু শ্ৰীকৃষ্ণই বাৰ্বেৰিকৰ মূৰটো কুৰুক্ষেত্ৰৰ এখন ওখ ঠাইত ভালদৰে ৰাখিলে,
আৰু বাৰ্বেৰিকে 18 দিনৰ এই যুদ্ধ সম্পূৰ্ণ দৰ্শন কৰিছিল। তেওঁ দেখিছিল যে সম্পূৰ্ণ যুদ্ধখন অকল শ্ৰীকৃষ্ণই সঞ্চালিত কৰিছিল। যুদ্ধৰ পাছতেই বাৰ্বেৰিকৰ মূৰটো অন্তৰ্ধান হৈ পৰিছিল আৰু কথিত আছে যে মূৰটো আকাশেৰে উৰি গৈ ৰাজস্থানৰ ফালে গৈছিল। হাজাৰ হাজাৰ বছৰ পাৰ হৈ গ'ল। দাপৰ যুগৰ অন্ত পৰি কলি যুগ আহিল। ধৰ্মৰ হানি হ'বলৈ ধৰিলে, অন্যায় বৃদ্ধি পাবলৈ ধৰিলে, মনুষ্যই দুখত জৰ্জৰিত হ'ব ধৰিলে, শত্ৰু বৃদ্ধি, শত্ৰুৰ দ্বাৰা ক্ষতি। তেতিয়া শ্ৰীকৃষ্ণৰ আশীৰ্বাদ পুস্তক সেই মূৰটো কলিযুগত অৱতাৰিত হ'বলৈ সময় হ'ল। ৰাজস্থানৰ ৰিংগাৰ নামৰ ঠাইত এজন জ্যোতিষী ব্ৰাহ্মণ আছিলে, জ্যোতিষ শাস্ত্ৰী সোমদত্ত। তেওঁ নিয়মিত পূজা পাঠ কৰিছিলে। এদিন সপোনত দেখিলে যে এটা দিব্য জ্যোতি তেওঁৰ ফালে আহিবলৈ ধৰিলে আৰু তেওঁ ক'বলৈ ধৰিলে যে মই বাৰ্বেৰিক, মহাভাৰতৰ যোদ্ধা। কলিযুগত মোক শ্যাম নামেৰে পূজা কৰিব মনুষ্যই। অহাকালি ৰাতিপুৱা তুমি বাহিৰত থকা সেই আহঁতজোপাৰ তলটো খান্দিবা আৰু খান্দিলে তাতে এটা দিব্য মুণ্ড পাবা। পিছদিনা গাঁৱৰ মানুহৰ সৈতে আহঁত গছজোপাৰ অলপ খন্দাৰ পাছতে গাঁতটোৰ পৰা তেজ ওলাবলৈ ধৰিলে আৰু এটা আচৰিত মুণ্ড ওলাল। মুণ্ডটো একেবাৰে জীৱন্ত যেন হৈ আছিল আৰু সেই সময়তে আকাশত ৰামধেনু পুষ্পবৃষ্টি হ'বলৈ ধৰিলে। পণ্ডিত সোমদত্তই সেই মূৰটো উলিয়াই তাৰে এটুকুৰা ভাল ঠাইত ধুনীয়াকৈ থৈ দিলে। কিন্তু পিছদিনাখন ৰাতি আকৌ তেওঁ সপোনত দেখিলে যে স্বয়ং শ্ৰীকৃষ্ণই তেওঁৰ ওচৰত প্ৰকট হৈ আহিছে। পণ্ডিতজনক সপোনতে কৈছিল যে এই মুণ্ডটো খাটু নামৰ গাঁওখনত লৈ যাবলৈ ক'লে আৰু তাত এটা পুখুৰী আছে যিটো শ্ৰীকৃষ্ণই নিজ দিব্য দৃষ্টিৰে সৃষ্টি কৰিছিল, শ্যামকুণ্ড, আৰু তাতেই এই মূৰটো স্থাপন কৰিব কৈছিল পণ্ডিতজনক। আৰু মুণ্ডটো লৈ গৈ থাকোঁতে য'তেই ৰৈ যাব সেয়াই খাটু গাঁও আৰু সেই গাঁওখনৰ ৰজা আছিল ৰজা ৰূপসিং চৌহান। তেওঁ এই দিব্য মুণ্ডৰ চমৎকাৰিতা জানিব পাৰি তাতে এটা মন্দিৰ নিৰ্মাণ কৰি দিছিল। প্ৰথম দিনা ৰজা ৰূপসিঙে নিজে আৰতি কৰিছিলে সেই মন্দিৰটোত আৰু ৰজাই এইদৰে আৰতি কৰিবলৈ ধৰোঁতেই চকু দুটা মেল খাই গৈছিল। এক জীৱন্ত মনুষ্যৰ দৰে জলমলাই আছিল চকু দুটা। আৰু তেতিয়াৰ পৰাই মানুহে এই পৰম্পৰা মানি আহিছে যে শ্যাম বাবাই নিজৰ ভক্তক দৰ্শন দিয়ে। তেওঁ সেই নয়ন যুগল এক স্নেহৰ জ্যোতি প্ৰবাহিত হৈ আছে। তেওঁক এই দৃষ্টি যিসকলে দুৰ্বল মানুহ বা হাৰি গৈছে বা ভাগৰুৱা হৈছে, ৰোগ হৈছে, সেইসকলক দৃষ্টি প্ৰদান কৰি তেওঁ সকলোকে প্ৰাণ দিয়ে। বিশ্বাস কৰা যায় যে মন্দিৰৰ তলতেই তেওঁৰ সেই তিনিপাত দিব্য কাৰু আছে এতিয়াও। আৰু কলিযুগত যেতিয়া ধৰ্ম শেষ হৈ যাব তেতিয়া বাবা শ্যামে আকৌ ধৰ্ম স্থাপনা কৰিব। ময়ো এই যেতিয়াৰ পৰা খাটু শ্যাম বাবাৰ বিষয়ে শুনিছিলোঁ বা জানিছিলোঁ তেতিয়াৰ পৰাই মনত এটা পুহি ৰাখিছিলোঁ যে এই মুখ্য থানখন ৰাজস্থানত এদিন মই দৰ্শন কৰিব যাম। আৰু এই ইচ্ছা মোৰ আজি পূৰ্ণ হৈছে। কি যে আচৰিত শক্তি এই খাটু শ্যাম বাবাৰ। জয় খাটু শ্যাম বাবা, জয় খাটু শ্যাম, জয় খাটু শ্যাম। মোৰ পত্নীৰ সৈতে এই খাটু শ্যাম ধামখন দৰ্শন কৰি নিজকে ধন্য মানিলোঁ। ধন্যবাদ।